हेलो माय फ्रेंड की खबर आपनालोকৰ বৰ ভালে নে আপোনালোকে আৰু আজি আমাৰ ইয়াতে জন্মাষ্টমী পাতিছে এইটো আপোনালোকক দেখাম গাইস ভিডিওত আৰু ভিডিওটো আপোনালোকে স্কিপ নকৰিব ভিডিওটো আপোনালোকে হেকলৈকে চাব স্কিপ নকৰিব আৰু মই ইমান ডাঙৰ ইউটিউবাৰ নহয় যে আপোনালোকক ভালকে দেখাব পাৰো ভিডিও যিমান পাইছো হিমান কৰি চেষ্টা কৰিছো আৰু আপোনাৰ ওপৰতে ভৰসা কৰিছো আৰু আপোনালোকে সাপোৰ্ট কৰিব আৰু হেনেকে সাপোৰ্ট কৰি থাকিব গাইস এতিয়া আপোনালোকক ওচৰত লৈ গৈছো গাইস তো फ्रेंड्स চাব পাৰিব আপোনালোকে এয়া আমাৰ বিষ্ণু মন্দিৰ হয় আৰু 2-3 বছৰ মান হৈছে নতুন বনোৱা মন্দিৰ হয় এটো আমাৰ বিষ্ণু মন্দিৰ চাব পাৰিব বন্ধু আপোনালোকে ফুল কাগজ দি কিমান ধুনিয়াকে সজাইছে মন্দিৰটো আৰু এতিয়া আপোনালোকক মন্দিৰ ভিতৰত লৈ যাম চাই থাকিব চাব পাৰিব আপোনালোকে পূজা পাঠ কৰা হৈছে আৰু বহুত 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 সুন্দৰ লাগিছে চাবলে মন্দিৰটো আৰু এইফিনে আপোনালোকে চাব পাৰিব খিচুড়িৰ ব্যৱস্থা কৰা হৈছে বন্ধু আপোনালোকে চাব পাৰিব गुरु আপোনালোকে চাব পাৰিব আমি কীৰ্তন কৰি আছো আৰু খুব আনন্দ লৈ আছো বহুত ভাল লাগিছে কীৰ্তন কৰি পিনে আৰু আপোনালোকে চাব পাৰিব সকলোৱে অসমবাসী ৰাজ্যলৈ শুভেচ্ছা জ্ঞাপন কৰিছো হ্যাপি জন্মাষ্টমী অল মাই ফ্ৰেন্ড এণ্ড অল আসাম আৰু আজি গোটেই অসমবাসী ৰাইজ কৃষ্ণ জন্মাষ্টমী ফূৰ্তি কৰি আছে আপোনালোকে গম পাইছে আৰু আমিও বহুত ফূৰ্তি কৰি আছো আপোনালোকে চাব পাৰিব দেখিলে আপোনালোকে আমাৰ কীৰ্তন পাৰ্টি আৰু যদি আপোনালোকে নতুনকৈ আহিছে মোৰ চেনেলত তেনে হলে আপোনালোকে সাবস্ক্ৰাইব কৰি দিব চেনেলটো যাতে আৰু বি আপোনালোকে ভাল ভাল ভিডিও পাই থাকিব আৰু আপোনালোকক দেখাইছে এটো গিনি বুলি কয় আৰু এটা কথা পাহৰি গৈছিল আপোনালোকক ক'বলে আমি যত কীৰ্তন কৰি আছে হেতু বিষ্ণু মন্দিৰ বুলি কোৱা যায় আৰু আমাৰ গাঁওখনৰ নাম হৈছে মুডে বস্তি গাঁও নহয় মুডে বস্তি বুলি কোৱা যায় বস্তি হয় হৰুমুৰু আছে ইমান ডাঙৰ নহয় আৰু বহুত গৰম লাগিছিল হেতু কাৰণে আমি কীৰ্তনটো অলপ ৰেষ্ট লৈছো আৰু এফিনে আপোনালোকে চাব পাৰিব মহিলা পাৰ্টি বহি আছে একচুয়ালি কীৰ্তন আহিলে ধুতি বা পাজমা লগাই পিনে আহিব লাগে তেতিয়াই ভাল লাগে আৰু কীৰ্তন কৰি পিনে আৰু আপোনালোকৰ কাৰণে বহুত কষ্ট কৰিছো গাইস আৰু হেনেকে আপোনালোকে সাপোৰ্ট কৰি থাকিব আৰু আপোনালোকে যদি মোৰ ফেসবুক পেজত ভিডিওটো চাইছে তেনে হলে মোৰ ফেসবুক পেজটো ফলো কৰি দিব আৰু অলপ দেৰি পাছত আপোনালোকক দেখাম কৃষ্ণ জন্মাষ্টমী আৰু স্কিপ নকৰিব ভিডিওটো পুৰালৈকে চাব আপোনালোকে এফানে আপোনালোকে চাব পাৰিব তেওঁলোকে পানী চানি খাই আছে আৰু আমি 9টা বজাৰ পৰা কীৰ্তন কৰি আছিলো এতিয়া 11:30টা হৈছে বহুত দেৰিলৈকে কীৰ্তন কৰিলো আমি আৰু আপোনালোকে চাব পাৰিব তেওঁলোকে পুৰা ফূৰ্তি কৰি আছে তেওঁলোকে গম পাবই তাৰপিছত আৰু এইফানে আপোনালোকে চাব পাৰিব মহিলা পাৰ্টি আমাৰ বহি আছে আপোনালোকক লৈ গৈছো ওচৰত চাব পাৰিব আপোনালোকে এইফানে বহি আছে মহিলা পাৰ্টি আৰু তেওঁলোকেও খুব আনন্দ কৰিছে জন্মাষ্টমী আৰু আপোনালোকে চাব পাৰিব এয়া হৈছে কৃষ্ণ জন্মাষ্টমী দেখাইছো আপোনালোকক চাব পাৰিব আপোনালোকে এয়া জন্মাষ্টমী কৰিছো আমি আৰু এফানে আপোনালোকে চাব পাৰিব আমি আৰতি কৰি আছো ফাইনালি বন্ধু আপোনালোকে কৃষ্ণ জন্মাষ্টমী আপোনালোকে চালে আৰু আকৌ এফিনে কীৰ্তন ষ্টাৰ্ট হৈ গল আপোনালোকে চাব পাৰিব আৰু এই বছৰ বহুত ডাঙৰকে পতা হৈছে জন্মাষ্টমী আৰু হেনেকে ডোনেশনো দিয়া হৈছে আৰু আজিকালি তো আপোনালোকে গম পায় চিজ বস্তু বহুত দাম হৈ গৈছে হেতু কাৰণে আৰু এতিয়া আপোনালোকক মই লৈ যাম ভাইৰ পিনে আৰু আপোনালোকে চাব পাৰিব ভাইৰ পিনে সবে লাগি পাগি আছে আৰু নিজৰ নিজৰ কাম আপোনালোকে চাব পাৰিব এফিনে খিচুড়ি ৰেডি আছে আৰু অলপ দেৰি পাছত আমি খাবলৈ আৰম্ভ কৰিম ফাইনালি গাইস আপোনালোকে চাব পাৰিব খিচুড়ি খাবলৈ বহিছে মানুহবোৰ আৰু আপোনালোকে দেখাইছো আৰু বি দেখাইছো গাইস চাব আৰু এইফানে মোৰ পিছফালে আপোনালোকে চাব পাৰিব প্লেট সেলেট দিয়া হৈছে আপোনালোকে চাব পাৰিব
ফাইনেলি গাইজ আপোনালোকে চাব পাৰিব আমি খিচিৰি খাবলৈ বহিলোঁ আৰু এইপিনে খিচিৰি দি আছে আপোনালোকে চাব পাৰিব আৰু অলপ দেৰি ৰখিব লাগিব আমি প্লেট পোৱা নাই অলপ দেৰি ৰখিব লাগিব আৰু আপোনালোকক দেখুৱাইছোঁ আৰু বহুত ভোক লাগিছে গাইজ সঁচাকৈ বহুত ভোক লাগিছে আৰু এইপিনে আপোনালোকে চাব পাৰিব বন্ধু আমাক প্লেট দি আছে আৰু খিচিৰিও দি আছে আপোনালোকে চাব পাৰিব খিচিৰিৰ লগত আচাৰ দি আছে চাব পাৰিব আপোনালোকে এইটো মোৰ প্লেট হয় আচাৰ খিচিৰি আছে দেখুৱাইছোঁ আপোনালোকক অলপ ভালকৈ চাই লওক আপোনালোকে আৰু এতিয়া ফাইনেলি গাইজ আমি খাবলৈ আৰম্ভ কৰিম আৰু এইটো আপোনালোকে চাব পাৰিব মোৰ পাৰ্টনাৰ আছে লগত তেওঁ খাই আছে আৰু বহুত টাইম বি হৈ গ'ল সেইটো কাৰণে আৰু তেওঁ খাই আছে আৰু এইপিনে আপোনালোকে চাব পাৰিব পানী চানী ব্যৱস্থা কৰা হৈছে আৰু আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো আপোনালোকে ভাল পালে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰি দিব ভিডিঅ'ত হেপী জন্মাষ্টমী